কি নাম তোমালোকৰ গাড়ীখনৰ নাম? ভোলানাথ। ভোলানাথ। কিমান নম্বৰ? 6267। গোটেইটো A06AC 6267। মালিক কোন? মালিক তিলেশ্বৰ চেতিয়া। ক'ত ঘৰ? ঘৰ ৰাজগড়। ক'লৈ গৈছিলা তোমালোকে? আমি বৰপেটা গৈছিলোঁ। ভাড়া কালি নিছিলা? কালি গৈছিলোঁ। আজি যে তোমালোকে মানুহ আনিলা গুৱাহাটীৰ পৰা পলাকবাৰীৰ পৰা, হয় হয়। পাৰ হেড 1500কৈ লৈছা। এইটো তোমালোকক কোনে পাৰ্মিশ্যন দিলে? এইটো তেওঁলোকৰ ঠিকাদাৰ আছে, মোক ক'লে যে আমাৰ মেডিকেল কৰালোঁ, পাৰ্মিশ্যন কৰিছে, থানালৈ গৈছিলোঁ, কৈছে যদি আপ ডাউন পাৰ্মিশ্যন আছে সেইটো পাৰ্মিশ্যনতে মানুহখিনি যাব পাৰিব বুলি কৈছে, মেডিকেল কৰালে যদি হ'ব বুলি কৈছে। তেওঁলোকৰ ঠিকাদাৰ কৈছে DC ছাৰলৈ এপ্লিকেশ্যন কৰিছিলে, এপ্লিকেশ্যন তেওঁৰ লগত আছে বুলি কৈছে। মোৰ আপ ডাউনৰ পাৰ্মিশ্যন আছে। মানুহলৈ তাৰ পৰা অহা পাৰ্মিশ্যন আছিলে নেকি? মোৰ সেইফালৰ পৰা মানুহ লোৱাটো পাৰ্মিশ্যন নাই। তেওঁলোকে কৈছে এফালৰ পৰা আমি পাৰ্মিশ্যনটো উলিয়াই ল'ম, মেডিকেল চেকআপ কৰালোঁ, তাৰ কাগজকেইটা সিহঁতৰ চবৰে মেডিকেলৰ কাগজ আছে, গাড়ী প্ৰতি আছে। অঁ, তেওঁলোকৰ ঠিকাদাৰ আছে, ঠিকাদাৰে মোক কৈছিলে। নাই আপোনালোকে বাই ডাবল লৈছে এজন মানুহে। অঁ, তেওঁলোকৰ ঠিকাদাৰ লৈছে, সিহঁতৰ খোৱা বোৱাটো লৈ লৈছে পইচাটো, বাই ডাবল নহয়, খোৱা বোৱা যিটো পইচা সেইটো ঠিকাদাৰে দিছে, তাৰমানে সেই পইচাটো লৈছে। মই তেওঁলোকৰ পৰা লৈছোঁ 18,000 টকা লৈছোঁ। 18,000 লৈছোঁ ভাড়া, মই ভাড়া হিচাপে লৈছোঁ। কিমানজন মানুহ? মানুহ আছে 17জন আছে। 17জন মানুহ? হয় হয়। তেওঁলোকক খোৱা বোৱা সৈতে লোৱা হৈছে বাৰু। মই কৈছোঁ তেওঁলোকে ফোন কৰালে, মইতো কালি আহি দিব, তেওঁ ফোন কৰিলে যে থাকি যাব ক'লে, থকাৰ কাৰণে মই যে ৰখি দিলোঁ। মেডিকেল চেল আমাৰ চব হৈ গ'ল, আমাক হেৰি কৰি লৈ যোৱা, আমাৰ চব হৈ গৈছে খৰচ পাতি বুলি। মই সেই হিচাপে মই ভাড়াটো ক'লোঁ। সিহঁতৰ পৰা 1500কৈ কোনে ল'লে? তেওঁলোকৰ ঠিকাদাৰ আছে, ঠিকাদাৰ লৈছে। ক'ত আহিছা? পলাকবাৰী। গুৱাহাটী পলাকবাৰী। কেতিয়া আহিছা? ৰাতি? আজি ৰাতিপুৱা আহিছোঁ। ৰাতিপুৱা আহিছা? হয়। কিমানকৈ লৈছে? তেওঁলোকে আপোনাৰ 18,000 টকা দিছে। 18,000। কিমানজন? 16জন আহিছোঁ। কেনেকৈ পৰিলে? আপোনাৰ আপুনি 1500মানকৈ পৰিছে। 1500কৈ পৰিছে। এজন তোমালোকৰ প্ৰত্যেকজন যাত্ৰীৰ মানে 1500কৈ দিছা? হয়। পলাকবাৰীৰ পৰা ৰাজগড় নেকি? হয়। তোমালোকে অনলাইন এপ্লাই কৰা নাছিলা? অনলাইন এপ্লাই কৰিছিলোঁ আমি, 104 আমি কৰিছিলোঁ, আমাৰ তাত মানে এণ্ট্ৰি হোৱা নাছিলে। তাৰপিছতে আমাৰ পলাকবাৰী থানা আছিলে, থানাত আমি এপ্লাই তাত যিমানকেইজন মানুহ আহিছোঁ তাতে আমি বায়'ডাটা তাত দিয়া আছিলে। তাৰপৰা আমি দ্বিতীয় অফিচলৈ গৈছিলোঁ, তাত ক'লে যে তোমালোকে মেডিকেল কৰিলা নাই? তাৰপৰা আমি ক'লোঁ মেডিকেল নাই কৰা। তেনেহ'লে তোমালোকে মেডিকেল কৰা বুলি ক'লে। আমি তাতে মেডিকেলো কৰিছোঁ, মেডিকেল কাগজ আছে আমাৰ ওচৰত। মেডিকেলৰ কাগজ থকাৰ পিছত আমি তাৰপৰা তেওঁলোকৰ গাড়ীখন পাৰ্মিট আছে বুলি ক'লে, আমাৰ এইফালৰ পৰা মানুহ লৈ গৈছোঁ, আকৌ আমাৰ পাৰ্মিট আছে যেতিয়া লগত যাব পাৰিব বুলি ক'লে, তেতিয়াহ'লে আমি সেইখন গাড়ীতে গুচি আহিছোঁ। কোন থানাৰ পৰা কৈছিলে? কিটো কৈছে? থানাৰ পৰা কৈছিলে নে DC অফিচৰ কৈছে তোমালোকে মেডিকেল কৰিছা নাই বুলি ক'লে। আমাৰ মেডিকেল কৰা নাই বুলি ক'লে। যদি মেডিকেল কৰিছা তেতিয়াহ'লে যাব পাৰিব বুলি ক'লে। ক'ৰ পৰা আহিছা? পলাকবাৰী। পলাকবাৰী? অঁ। কিমান টকাকৈ দি আহিছা? 1500। 1500। এইটো সময়ত যে ফ্ৰীকৈ দি আছে চৰকাৰে, সেইটো নাজানা? মানে আমাৰ সেই এপ্লাই কৰিছিলোঁ নহ'ল, সেইকাৰণে এইটো বাধ্য কৰি এইটো কৰিবলগীয়া হ'ল। তাত আৰু কিমানজন ল'ৰা আছে তোমালোকৰ? ল'ৰা বুলি ক'লে